আলফাৰ প্ৰতিষ্ঠাপক সম্পাদক অনুপ চেতিয়াৰ বাসগৃহত বোমা সংস্থাপন সন্দৰ্ভত প্ৰাক্তন আলফা ঐক্যমঞ্চ অসমৰ প্ৰতিক্ৰিয়া। অনুপ চেতিয়াৰ তিনিচুকীয়াৰ পানীত তোলা স্থিত বাসগৃহত সংবাদমেল। আলফাৰ জৰিয়তে জাতিৰ প্ৰতি ত্যাগ কৰিছে অনুপ চেতিয়াই। শান্তি চুক্তি ৰূপায়ণতো অনুপ চেতিয়াৰ ভূমিকা গুৰুত্বপূৰ্ণ। বোমা সংস্থাপনৰ জৰিয়তে আলফা স্বাধীনে পুনৰ ভুলৰ পুনৰাবৃত্তি কৰিব বিচাৰিছে। অনুপ চেতিয়াৰ বিৰুদ্ধে এটা চক্ৰই অপপ্ৰচাৰ চলাই আহিছে আৰু এই চক্ৰটোৰ দ্বাৰা পৰুচিত হৈ বোমা সংস্থাপনৰ দৰে ঘটনা সংঘটিত হৈছে বুলি মন্তব্য প্ৰাক্তন আলফা ঐক্যমঞ্চৰ। অতীতত হোৱা ভুলৰ যাতে পুনৰাবৃত্তি নহয় তাৰ প্ৰতি সতৰ্ক হ'বলৈ পৰেশ বৰুৱাক আহ্বান প্ৰাক্তন আলফা ঐক্যমঞ্চৰ। যোৱা 15 আগষ্টৰ স্বাধীনতা দিৱস বৰ্জনৰ যি কাৰ্যসূচী আলফা স্বাধীনে গ্ৰহণ কৰিছিলে, এই কাৰ্যসূচীত তেওঁলোকে অসমৰ বিভিন্ন স্থানত বোমা সংস্থাপনৰ কাম কৰিছিল আৰু এই কামটো কৰাৰ সময়তে আমাৰ সংযুক্ত মুক্তি বাহিনী অসমৰ প্ৰতিষ্ঠাপক সম্পাদক অনুপ চেতিয়াদেৱৰ এই বাসগৃহটোত বোমা সংস্থাপন কৰা হৈছে বুলি আলফা স্বাধীনৰ সেনাধ্যক্ষ তথা সভাপতি শ্ৰী পৰেশ বৰুৱা ডাঙৰীয়াই অনুপ চেতিয়া মহাশয়ক অৱগত কৰিছিল। আলফা স্বাধীনৰ এনেধৰণৰ অবিবেচক কাৰ্যৰ দ্বাৰা ভৱিষ্যতে অসমত এনে অনাকাংক্ষিত পৰিস্থিতি যাতে সৃষ্টি নহয় আৰু আমি উদ্বিগ্ন হৈছোঁ, আমি আশংকা প্ৰকাশ কৰিছোঁ যাতে ভৱিষ্যতে যাতে কোনো ধৰণৰ অনাকাংক্ষিত পৰিস্থিতিৰ সৃষ্টি নহয়। সন্মানীয় অনুপ চেতিয়াৰ বিৰুদ্ধে কিছু ব্যক্তি আৰু সংগঠনে ৰাজহুৱাকৈ অপপ্ৰচাৰত লিপ্ত হোৱাৰ বিষয়টো আমি কিছুদিনৰ পৰা উদ্বিগ্নতাৰে লক্ষ্য কৰি আহিছোঁ। উক্ত অভিসন্ধিৰ ফলশ্ৰুতিতে তেখেতৰ বাসগৃহত বোমা সংস্থাপনৰ দৰে অবিবেচক কাৰ্য সংঘটিত হ'ল বুলি আলফা স্বাধীনৰ সভাপতি ডাঙৰীয়াই ইতিমধ্যে চেতিয়া মহাশয়ক জনাইছে। আলফা স্বাধীনৰ নেতৃত্বক আপোচবিহীন নেতৃত্বৰ প্ৰতি আমি সন্মান জনাই তেখেতসকলক আমি ভৱিষ্যতে অসমৰ জনগণৰ স্বাৰ্থত কোনো ধৰণৰ হঠকাৰী সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকিবলৈ আমি এই সংবাদমেলৰ জৰিয়তে আহ্বান জনাওঁ।